চাবুৱাৰ নাহৰতলীৰ বাল্মীকি বস্তিৰ গোপালকৰ হাহাকাৰ। গোপালন আৰু দুগ্ধ উৎপাদনৰ নামত একাংশ মন্ত্ৰী বিধায়কৰ পত্নীয়ে ৫০ লাখ টকাৰ ৰাজ সাহায্য লাভ কৰাৰ বিপৰীতে এটা প্ৰতিষেধক বিচাৰি হাহাকাৰ কৰিছে এইসকল গোপালকে। এই পৰ্যন্ত এটাও চৰকাৰী ভেকচিন লাভ কৰা নাই পশুপালকসকলে। বহু পশুধনৰ মৃত্যু হোৱাৰ পিছতো কোনো ধৰণৰ ক্ষতিপূৰণো এতিয়ালৈকে দিয়া হোৱা নাই। অঞ্চলটোত নাই পশু চিকিৎসক, পশুধনৰ চিকিৎসাৰ সুব্যৱস্থা। পশুপালকসকলৰ দুৰ্দশাৰ প্ৰতি চকু দি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী তুলিছে ভুক্তভোগী পশুপালকসকলে। আমাৰ যিখিনি চৰকাৰে দিয়া ডায়েৰী ফাৰ্ম আমাৰ বকুল পলিটেকনিকেলত আছে, আজি আমাৰ মামাক মই স্পষ্টভাৱে কৈছোঁ যে আপুনি চৰকাৰী চাকৰি দিছে, আমি বেয়া পোৱা নাই, আমাক দিয়ক। যিখিনি মানুহে এই বিষয়লৈ কোনো ধৰণৰ জ্ঞান নাই তেওঁলোকক চাকৰিটো দিছে। তেওঁলোকে আজি তাৰিখত গৈ চাওক, ব'লক মই আপোনাক দেখাই দিওঁ, আপুনি মোক মাতক, মই দেখাই দিম। তাত অফিচত গৈ তাচ খেলি আছে। আজি বকুল ডায়েৰী ফাৰ্মলৈ যাওক, আপুনিতো ডেইলি যায়, এয়াৰপৰ্টৰ ওচৰত আপোনাৰ নিজৰ বাগানো আছে, আপুনি তালৈ যায়। কিন্তু চাওক, আপুনি নিজে এবাৰ পলিটেকনিকেলৰ ফ্ৰণ্টত সোমাই চাওক, আপুনি ইমান ধুনীয়া ডাঙৰ প্ৰজেক্ট তেওঁলোকে একো তলা লগাই ওলমাই থৈ দিছে। তাত থকা কিমান কৰ্মচাৰী আপুনি চাকৰি দিছে, তাত থকা কৰ্মচাৰীবিলাক সকলো বহি পেলাই আড্ডা মাৰি আছে। তাৰ বাহিৰে মই একো ক'ব বিচৰা নাই। আপুনি নিজে চাওক আৰু আহক, আমাৰ ডিব্ৰুগড়লৈ আহক। মই সৰ্বানন্দ ছাৰকো কৈছোঁ যে আপোনালোকে আহক, আমাৰ অৱস্থাটো চাওক, আমাৰ ৰাস্তা পদূলি চাওক, আপুনি আমাৰ ডায়েৰী ফাৰ্ম চাওক, আমাৰ গাই ফাৰ্ম চাওক। আমি যিটো মুস্কিলত আছোঁ, আপোনালোকক বিলম্বৰে অনুৰোধ কৰিছোঁ।